ওপৰত মোৰ মাৰ বয়সৰ যিবিলাক মহিলাসকল আছে, যিয়ে নহওক মোৰ মাতকৈ বয়সৰ তলত বা মোতকৈ যিবিলাক ওপৰত বা 40-50 বছৰৰ যিবিলাক বা 45 বছৰৰ যিবিলাক মাইকী মানুহ আছে, যিবিলাকে ভিডিঅ' বনায়, তেওঁলোকে ভিডিঅ' বনোৱাৰ পিছত ভিডিঅ'বিলাকৰ কমেণ্ট দিয়ে যে আণ্টি, মামী, মাহী, দাদা, দাদী, এইবিলাক যিমান কি নহওক কিয়, যিবিলাকে কমেণ্ট কৰে এইবিলাক বুলি। আৰু তেওঁলোকক কয় যে আপুনি উঠত লিপষ্টিক লগাই ভিডিঅ' বনোৱাৰ সলনি আপুনি যদি নামঘৰত দুটামান নাম ল'ব যায়, তেতিয়াহ'লে আপোনাৰ বেছি উপকাৰ হ'ব। এতিয়া আপোনাৰ ভিডিঅ' বনোৱা বয়স নাই, সময়ো নাই, বয়সো নাই, আপুনি নামঘৰত গৈ নাম লওক, ভক্তিৰ নাম লওক। কিয়? মই সেইসকলক ক'ব বিচাৰিছোঁ যিসকলে তেনেদৰে কমেণ্ট দিয়ে। কিয়? ফেচবুকটো কি আপোনালোকৰে নেকি? অকল আপোনালোকে পাৰে নেকি? তাতে লিখা আছে নেকি যে কম বয়সীয় ল'ৰা ছোৱালীবিলাকেহে ফেচবুকত বা ইউটিউবত বা ইনষ্টাগ্ৰামত ভিডিঅ' বনাব পাৰে, তাতকৈ ওপৰত থকা মহিলা বা পুৰুষসকলে ভিডিঅ' বনাব নোৱাৰে? কিয়? কিয়? কিবা ধৰা বন্ধা নিয়ম আছে নেকি? নাই। তেওঁলোকৰ মন নাই, তেওঁলোকৰ ইচ্ছা নাই? কওকচোন। মই আজি সেইসকলক সুধিব বিচাৰিছোঁ, তেওঁলোকৰ ইচ্ছা নাই নেকি? তেওঁলোকৰ ফূৰ্তি কৰিব মন নাযায় নেকি? অকল কি কম বয়সীয়া ল'ৰা ছোৱালীবিলাকে ভিডিঅ' বনাব পাৰে, হয়নে? গতিকে তেওঁলোকৰ মোবাইল, তেওঁলোকে ৰিচাৰ্জ কৰিছে, তেওঁলোকৰ ঘৰ, তেওঁলোকৰ সময়, তেওঁলোকৰ কাপোৰ, তেওঁলোকৰ লিপষ্টিক, চব তেওঁলোকৰে। তেতিয়া আপোনালোকে ক'ব লগা কোন? তেওঁলোকে যি মন যায় তাকে কৰিব। আপোনালোকে বেয়া পাইছে নাচাব। মানুহ এটাক যদি আপোনালোকে উৎসাহ দিব নোৱাৰে, ডিম'টিভেট নকৰিব, আপোনালোকে মটিভেট কৰক, ভাল কমেণ্ট দিয়ক। যদি ভাল কমেণ্ট দিব নোৱাৰে, বেয়া কমেণ্ট নিদিব, বাছ সেয়াই কথা। আপোনালোকৰ মা দেউতাই ভিডিঅ' নবনালে বুলিতে, বেয়া পায় বুলিতে বেলেগেও বেয়া পাব নেকি? তেওঁলোকৰ কিজানি জীয়াই থকা এটা উৎসই হয়, সেইটো নহয় জানো? গতিকে তেনেধৰণৰ কমেণ্টবিলাক নিদিব আপোনালোকে। কাৰণ তেওঁ ভিডিঅ' বনাই ভাল পাইছে, তেওঁ দিছে, তেওঁৰ কথা। তেওঁ বা কি পৰিস্থিতিত পৰি পেলাই ভিডিঅ' দিছে, ভিডিঅ' বনাইছে, তেওঁহে জানে একমাত্ৰ। আপুনি ওপৰতে কিয় কমেণ্ট দিয়ে? বেয়া কমেণ্ট নিদিব, ভাল কমেণ্ট দিয়ক, তেওঁক উৎসাহ কৰক যে ওলাই আহক, তেওঁৰ নিচিনাকৈ বেলেগেও ওলাই আহক। আৰু ভিডিঅ'টোত দেখা পাব যিবিলাকে পৰিস্থিতিত সন্মুখীন, মানে সমস্যাৰ সন্মুখীন হ'ব পৰা নাই, ফেচবুকত বস্তুবিলাক প্ৰকাশ কৰিলে বন্ধু বান্ধৱীসকলৰ পৰা কিছুমান চলিউশ্যন পাব। তেওঁলোকে সেইবিলাক চলিউশ্যন পাই পেলাই জীৱনটো আগুৱাই নিব পাৰিব। ফেচবুকৰ জৰিয়তে বহুত মানুহ স্বাৱলম্বীও হৈছে আৰু বহুতে বিপদৰ সমস্যাৰ সমাধান বিচাৰি পাইছে, জীয়াই থকাৰ উৎস হিচাপে বিচাৰি পাইছে। গতিকে আমাৰ কি দৰকাৰ? আমাৰ কি দৰকাৰ তেওঁলোকক আনমটিভেট কৰা, নহয় জানো? মটিভেট কৰিব লাগে, ওলাই আহক, তেওঁলোকৰ জীৱনটো ধুনীয়াকৈ চলাই নিয়ক। গতিকে মই আশা কৰোঁ আপোনালোকে তেনেধৰণৰ কমেণ্টবোৰ নিদিব। মতা হওক, মাইকী হওক, চবেই ভিডিঅ' বনাব লাগে, চবেই বনাওক। কাৰণ এইটো এটা ছ'চিয়েল মিডিয়া হয়, চব হয়, চবৰে কাৰণে হয়, অকল আমাৰ বা কম বয়সীয়া মানুহবিলাকৰ। কেইদিনৰ পাছত মোকো ক'ব, মোৰো এতিয়া বছৰ 32 বছৰ বা 33 বছৰ, কেইদিনৰ পাছত মোৰো 40 বছৰ হ'ব, মই এতিয়া ভিডিঅ' বনাই আছোঁ, মই কি নবনাম নেকি? মই বনাম, কেইদিনৰ পাছত মোকো ক'ব। গতিকে হয়নে নহয়? আপোনালোকক মানুহক বেয়াকৈ কোৱা অধিকাৰ নাই। যদি ভালকৈ ক'ব নোৱাৰে, বেয়াকৈ কোৱা অধিকাৰো নাই। গতিকে নক'ব আপোনালোকে। মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক দেই।